নমস্কাৰ বন্ধু বান্ধৱীসকল কম্পিটিটিভ এক্সামত সহায় হোৱাকৈ আপোনালোকলৈ কেইটামান গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যন আগবঢ়াইছোঁ। কুৱেশ্যন নম্বৰ 1 মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ৰাজ্যখনৰ নাম কি? অপশ্যন এ অসম, বি মেঘালয়, চি অৰুণাচল প্ৰদেশ, ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। কুৱেশ্যন নম্বৰ 2 পৃথিৱীৰ আটাইতকৈ পুৰণি কেন্দ্ৰীয় বেংকটোৰ নাম কি? অপশ্যন এ ভাৰতীয় ৰিজাৰ্ভ বেংক, বি ছুইডেনৰ ৰিক্স বেংক, চি বেংক অফ হিন্দুস্তান, ডি বেংক অফ ভেনিছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ছুইডেনৰ ৰিক্স বেংক। কুৱেশ্যন নম্বৰ 3 অৰ্থশাস্ত্ৰ কোনে লিখিছিল? অপশ্যন এ চাণক্য, বি বৰাহমিহিৰ, চি আৰ্যভট্ট, ডি মহাত্মা গান্ধী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চাণক্য। কুৱেশ্যন নম্বৰ 4 ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন? অপশ্যন এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহেৰু, চি ৰবীন্দ্ৰনাথ ঠাকুৰ, ডি হীৰেণ গোহাঁই। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জৱাহৰলাল নেহেৰু, অপশ্যন বি। কুৱেশ্যন নম্বৰ 5 উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত তিতাইমুখ বান্ধ অৱস্থিত? অপশ্যন এ মিজোৰাম, বি মণিপুৰ, চি অসম, ডি ত্ৰিপুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিপুৰ। কুৱেশ্যন নম্বৰ 6 অসমৰ প্ৰশাসনীয় পদাধিকাৰ মহাবিদ্যালয় ক'ত অৱস্থিত? অপশ্যন এ গুৱাহাটী, বি ধুবুৰী, চি তেজপুৰ, ডি যোৰহাট। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুৱাহাটী। কুৱেশ্যন নম্বৰ 7 অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত? অপশ্যন এ নগাঁও, বি ডিব্ৰুগড়, চি যোৰহাট, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যোৰহাট। কুৱেশ্যন নম্বৰ 8 প্ৰথম অসমীয়া নাটখনৰ নাম কি? অপশ্যন এ জয়মতী, বি চিহ্ন যাত্ৰা, চি চুৰ ধৰা, ডি ঝুমুৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিহ্ন যাত্ৰা। কুৱেশ্যন নম্বৰ 9 অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ ক'ত? অপশ্যন এ তিতাবৰ, বি ডিব্ৰুগড়, চি যোৰহাট, ডি গুৱাহাটী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ তিতাবৰ। কুৱেশ্যন নম্বৰ 10 SBIৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন এ দিল্লী, বি মুম্বাই, চি কেৰালা, ডি কলিকতা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মুম্বাই। কুৱেশ্যন নম্বৰ 11 অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? অপশ্যন এ 6, বি 7, চি 8, ডি 5। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 7, 7খন। কুৱেশ্যন নম্বৰ 12 আঠখেলীয়া নামঘৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন এ যোৰহাট, বি গোলাঘাট, চি নগাঁও, ডি ধুবুৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোলাঘাট। কুৱেশ্যন নম্বৰ 13 গীতাঞ্জলি নামৰ গ্ৰন্থখনৰ ৰচক কোন? অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ, বি কালিদাস, চি জৱাহৰলাল নেহেৰু, ডি হীৰেণ ভট্টাচাৰ্য। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। কুৱেশ্যন নম্বৰ 14 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? অপশ্যন এ 1761 চনত, অপশ্যন বি 1861 চনত, অপশ্যন চি 1716 চনত, অপশ্যন ডি 1816 চনত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1761 চনত। কুৱেশ্যন নম্বৰ 15 সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি? অপশ্যন এ বনফুল, বি সুৰভি, চি কদমকলি, ডি মালতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বনফুল। ধন্যবাদ। আজি 15টা প্ৰশ্নোত্তৰ আপোনালোকলৈ আগবঢ়ালোঁ। অসমৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকে এতিয়াৰ পৰা সাজু হৈ থাকক। নিশ্চয়কৈ আপোনালোক সফল হ'ব। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব।